জনজাতি নামঘৰ নামঘৰ আজি আমাৰ সমষ্টিত 192টা উপাসনাস্থলীলৈকে 3 লাখ টকাৰ অগ্ৰিম 1.5 লাখ টকা দিয়াৰ ব্যৱস্থা কৰিলোঁ। সকলো অত্যন্ত সুখী। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপাসনাস্থলীসমূহ ভালদৰে নিৰ্মাণ কৰাৰ কাৰণে এই ধনৰাশি পঠাইছে। এইকেইদিনত আমি অসমৰ 17,500 উপাসনাস্থলীলৈকে এই টকাখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আগতে কোনোৱে এই কাম কৰা নাছিল বুলি ৰাইজে একেমুখে স্বীকাৰ কৰিছে। আগতে কোনো এখন চৰকাৰে বিহুত আৰ্থিক সাহায্য 1.5 লাখকৈ দিয়া নাছিল। আগতে কোনো এখন চৰকাৰে দুৰ্গা পূজাত 10,000কৈ টকা আৰ্থিক সাহায্য দিয়া নাছিল প্ৰত্যেকখন কমিটিলৈ। আগতে কোনো এখন চৰকাৰে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাত কেতিয়াও 25,000কৈ টকা প্ৰত্যেকখন ৰাস মহোৎসৱলৈকে দিয়াৰ ব্যৱস্থা কৰা নাছিল। এই কামখিনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰাৰ কাৰণে সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। সকলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা আশীৰ্বাদ জনাবলৈ অনুৰোধ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।